হেল্ল' ফ্ৰেণ্ডছ, বহুত দিন ভিডিঅ' দিব পৰা নাই। মানে কথাটো হ'ল কি পৰীক্ষা আছিল আৰু প্ৰায় এমাহ ভিডিঅ' দিব পৰাই নাই, মানে অলপমান ব্যস্ত আছিলোঁ। ঠিকেই নহওক, এতিয়াৰ পৰা ভিডিঅ' আহি থাকিব। তো হেল্ল' ফ্ৰেণ্ডছ, মই আপোনালোকে চাই আছে গৌতমৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু মানে ড্ৰেছ পুৰা ৰাতিপুৱাৰ পৰা ওলাই লৈছোঁ, দেখা পাইছে আপোনালোকে। আৰু গৈ আছোঁ কামাখ্যা মন্দিৰ। বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, কিন্তু যোৱা হোৱা নাছিল। তো ফাইনেলি আজি সেই সময়টো আহি পৰিল। আজি সময়ে চবফালে মিলিছে, সেইবাবে ভাবিছোঁ ধুনীয়া কৰি কামাখ্যা মন্দিৰলৈ যাওঁ আৰু আপোনালোকক মোৰ লগত এক্সপ্ল'ৰ কৰাই আছোঁ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আৰু মানে আমাৰ ঘৰৰ পৰা মই অকলে ওলাইছোঁ, আৰু আমাৰ ঘৰৰে মানে কি বৰদেউতাহঁতৰো মানে দাদাহঁত যাব, তাৰপিছত এইফালে খুৰাহঁতৰো যাব, খুৰীমা খুৰাই এনেকৈ গোটেইখিনি মানে ঘৰৰখিনি লগ হৈ যাম। তো ভিডিঅ'টো গোটেইখিনি দেখাই আছোঁ সকলোকে চাই থাকক আপোনালোকে। আৰু বলকচোন কি হয় দেখা যাওক তাতে নাকি বলক। আৰু অলাত ওলছোঁ ৰাতিপুৱাই, এতিয়া সময় হৈছে 5টা আৰু গাড়ী 5:30 আছে আমাৰ ট্ৰেইনতে যাম। আজি জাৰ্ণিটো ট্ৰেইনতে হ'ব। বাকী বতৰৰ মহিমা চাওকচোন, একদম তামাম বৰষুণ আহি আছে। কি নহওক, যিহেতু যাম বুলি প্লেন বনাইছোঁ, সেইবাবে বৰষুণ আহিলেও মানে উপায় নাই, এতিয়া যাব লাগে। আৰু ফোন কৰি আছে, এতিয়া যাই লওঁ ৰ'ব। তাতে গৈ গোটেইখিনি দেখাই আছোঁ আপোনালোকক। তো আহি পালোঁ ষ্টেচন, কিন্তু আহি পালোঁ যদিও মানে আমাৰ আহোঁতে অলপমান দেৰি হ'ল বৰষুণৰ বাবে। সেইবাবে ৰাতিপুৱা ট্ৰেইনখন মিছ কৰি দিলোঁ। মানস ট্ৰেইন এখন 5:30 আছিল, তো এতিয়া 6:30 এখন আছে, সেইখনত যাব লাগিব। মন্দিৰলৈ যাবলৈ ওলাইছোঁ গোটেই ফেমিলি। তো আপোনালোকে ব্লগটো চাই থাকক। আৰু মোৰ পৰা মোবাইলটো লৈ দাদাই বোলে ব্লগ বনাই, তো চাওক কেনেকৈ আপোনালোকক কল। বাকী যি কি নহওক, 1 ঘণ্টা ৰখাৰ অন্তত মানে ট্ৰেইনখন আহি পাল। এতিয়া হৈছে 6:30 আৰু এতিয়া যাব লাগে বলক। আৰু একদম ৰখি ট্ৰেইন উঠি লৈছোঁ। আৰু ভিৰ বাপ্পা ধাবা একদম ফুল হৈ গৈছে। আৰু এইফালে দাদা আছে, আৰু বাকী ইফালে খুৰীমা আছে, বৰমা ইফালে বহি আছে। ইফালে ইয়াতে ইমান নাযাওঁ, বাকী তাতে দেখক দেখম। আৰু এইফালে যোৱা নাই দুৱাৰ মুখত থিয়া দিয়ে জীৱন। বাকী যি কি নহওক, আৰু বৰষুণ বাহিৰত চাওকচোন গাইছ, ধাৰাসাৰ আৰু এই বৰষুণত তাতে বা কি পৰিস্থিতি গম নাপাওঁ দে। আৰু তাতে যাইহে গম পাম, চাই থাকিলে আৰু প্ৰায় 3.5 ঘণ্টা 4 ঘণ্টামান বহিলোঁ ট্ৰেইনত, আৰু ফাইনেলি আহি পালোঁ কামাখ্যা ষ্টেচন। আৰু এতিয়া নামি ধুনীয়াকৈ গৈ আছোঁ ৰ'ব। বাকী কিবা কবি মানে মন্দিৰত দৰ্শন কৰিম ধুনীয়াকৈ যাই, একো খাই নাই। কালি ৰাতিও মাছ মাংস একো খোৱা নাই, গাখীৰেদি ভাত খাইছোঁ, একো খোৱা নাই। ৰাতিপুৱাৰ চাহ খাইছোঁ, দৈ খাই আহিছোঁ। এইবাৰ পুৰা দৰ্শন কৰিম আৰু ধুনীয়াকৈ, তাৰপিছত খাই ল'ম। তো একদম ষ্টেচন আহি পালোঁ কামাখ্যা, আৰু এতিয়া গৈ আছোঁ কামাখ্যা। আৰু ইয়াতে তামাম ভিৰ একদম ষ্টেচনত। আমাৰ অলপমান লেট হ'ল, আৰু ৰাতিপুৱা ট্ৰেইনখন নাপালোঁ, মিছ কৰি দিলোঁ ৰাতিপুৱা ট্ৰেইনখন। এতিয়া গৈ আছোঁ দিয়ক ন, আগে আমাৰ ঘৰৰ মানুহখিনি যাই আছোঁ। একদম আগত একদম ৱাইডত কভাৰ নকৰে। আমি ট্ৰেইনৰ পৰা নামিলোঁ এইবাৰ। আৰু ষ্টেচনৰ পৰা নামি এনেকৈ আপোনালোকে গাড়ী পাব, মানে ষ্টেচনৰ একদম ওচৰতে উবেৰ বুক কৰি ল'ব পাৰে, আৰু মানে এনেকুৱা ভাড়া গাড়ীও পোৱা যায়। তো আমি ভাড়া গাড়ীতে ওলাইছোঁ গোটেইবিলাকে ফেমিলিটোৱে সৈতে, আৰু এতিয়া যাই থাকোঁ ৰ'ব। আহি পালোঁ ৰ'ব কামাখ্যা। এইফালে ৰ'দটো, আৰু এইফালে মানে কি হয়, ইয়াৰ পৰা মানে গ'লে আৰু ওপৰলৈ 4 কিলোমিটাৰমান যাব লাগিব। আৰু ইয়াৰ পৰা আমি মানে খোজকাঢ়ি যাম, কাৰণ ইয়াৰ পৰা আমি গাড়ীত নাযাওঁ। মানে গাড়ীত গ'লে আৰু ভাড়াটো বেছি হৈ যায়, প্লাছ মানে এটা ইণ্টাৰেষ্ট নাপাম। সেইবাবে ভাবিছোঁ একদম জাগা চাই মানে খোজকাঢ়িয়ে যাম। ওপৰলৈ আমি বুলি যাম খোজকাঢ়ি একদম। আৰু এইফালে আমাৰ ঘৰৰ মানুহবিলাক আছে। আৰু আহি আছিলোঁ ধুনীয়াকৈ। মানে আমি আধাতে নামালোঁ, মানে গাড়ী ভাড়াটো ইমান বেছি গৈছে, সেইকাৰণে আমি আৰু মানে ওপৰলৈ গাড়ী লৈ নাযাওঁ, ধুনীয়াকৈ খোজকাঢ়ি যাম ওপৰলৈ। আৰু এইফালে চাওক বাকী যি কি নহওক, ধুনীয়াকৈ ওপৰত গৈ থাকোঁ খোজকাঢ়ি ধুনীয়াকৈ খোজকাঢ়ি যায়। আৰু তাতে আৰু কি হয় দেখি আছোঁ। মানে গাড়ীত নহাৰ কাৰণ হৈছে দুটা। মানে এটা প্ৰথম কাৰণটো হৈছে মানে কি, গাড়ীৰ ভাড়াটো ইমানেই বেছি গৈছে যে 800 টকা কৈছে সেইখিনিৰ পৰা, সেইকাৰণে আমি নগ'লোঁ। আৰু মানে ছেকেণ্ড কথাটো হ'ল কি, আমি অলপ খোজকাঢ়িয়ে যাওঁ, তেতিয়া দৰ্শন কৰিও আমাৰ ভাল লাগিব, সেইটোৱে কথা। আৰু বাকী বেলেগ নাভাবিব। আৰু আমি যিখিনি ঠাইত নামিছোঁ তাৰ পৰা খোজকাঢ়ি অলপমান আহিলে আপোনালোকে দেখা পাব এইবিলাক শিলৰ মূৰ্তি বনাই থোৱা আছে। আপোনালোকে আহিলে গোটেইখিনি চাবই পাৰিব, আৰু কি ধুনীয়া মানে এটা পৰিৱেশ, আৰু কি ক'ম। এই গাইছ, গাড়ী ভাড়া বাছৰ মুখেদি ওলছে যে মিউজিক আমার ভুল হচ্ছে একদম বলি অৱস্থা বয়া। গাড়ী আহিলেও লাভ হয় অলপ পইচা কৰি।
বাপৰে বাপ যাই নাপোৱান লাগছে ইয়ে এনে ফাল্টু তামচা কৰি যাই আছোঁ দে আৰু গাইছ বাকী কি নহওক মানে এটা কথা হ'ল কি গাড়ী এইকাৰণে নাহিলোঁ আমি মানে পইচাৰ লগত কথা নহয় মেইন কথা মন্দিৰ দৰ্শন কৰি অলপ কষ্ট কৰি যাই ভাল লাগে আৰু যিহেতু বন্ধ আৰু অন্য কাম চাম নাই সেনে আজি সেইকাৰণে ফ্ৰী টাইম সেইকাৰণে অলপমান কষ্ট কৰি আহিলোঁ বাকী একদম চেণ্ডেল হাতত তুলি লৈ লৈছোঁ তাৰ গ'লে আৰু প্ৰায় বহুত দূৰ শিকিব লগা আছে আৰু অলপ ওপৰত আছে মন্দিৰটো পোহা নাই তাৰ আগতে ইমান দোকান পোহাৰ আছে আৰু ইয়াতে মানে কি ধূপ চাকি ল'লে আপোনালোকে চেণ্ডেলযোৰা এই দোকানত ৰাখি দিব পাৰিব সেইবাবে দোকানীবিলাকে কাষ্টমাৰ মাতি আছে এনেকৈ মানে ইয়াতে চেণ্ডেল জোতা থৈ দিব আৰু বস্তু ইয়াৰ পৰা ল'ব এনেকুৱা আৰু বাকী যিকিনক সিহঁতেও এনেকৈ ব্যৱসায় চলাই আছে বাকী এতিয়া ভিতৰলৈ যাওঁ আমি ধুনীয়াকৈ এখন দোকানত আমি বস্তুবিলাক ল'ব লাগিব লগতে চেণ্ডেলযোৰা থৈ দিব লাগিব ৰ'ব তো প্ৰায় 4 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ আৰু অলপমান গ'লে কামাখ্যা মন্দিৰৰ দৰ্শন লাভ কৰিম চাওক দোকান তামাম দোকান তাৰে বোলে দোকান এই অসম বিখ্যাত মা কামাখ্যা মন্দিৰটো মানে এটা বিশেষ শক্তি আছে আৰু ইয়াত অম্বুবাচী মেলাত বহুত দেশ বিদেশৰ মানে ভক্তৰ সমাগম হোৱা দেখা যায় আৰু মই যিহেতু আহিব পৰা নাছিলোঁ বা অহাও নাছিলোঁ তো আজি প্ৰথমবাৰ আহিছোঁ বহুত বেছি ভাল লাগিছে লগতে অম্বুবাচী মেলাটো অলপতে গ'ল মই আহিব নোৱাৰিলোঁ বিশেষ এটা কাৰণৰ বাবে আৰু মানে এতিয়া অম্বুবাচী মেলা গৈছে যদিও মানে মানুহৰ সমাগম কমা নাই ভক্তৰ সমাগম বহুত বেছি আছে আৰু মানে বহুত বেছি ভাল লাগিছে ইয়াতে আহি বাকী যিকিনক এই মন্দিৰটোৰ এটা বিশেষ শক্তি আছে সেইটো অম্বুবাচী মেলাৰ সময়ত মানে ইয়াৰ বোলে মন্দিৰটোৰ মানে গেটটো নিজে বন্ধ হৈ যায় মানে আইতাহঁতে কোৱা মতে আৰু মানে ভিডিঅ'টো বহুত দেখা পাইছোঁ ইউটিউবৰ তো কিমানটো সত্য নাজানো কিন্তু আপোনালোকে যদি জানে মোক কমেণ্টৰ জৰিয়তে জনাবচোন তো জোতা চেণ্ডেলবিলাক ইয়াতে ৰাখি দিলোঁ আমি যিখন হৈছে দোকান আৰু ইয়াতে ধূপ চাকি লৈ লওঁ ইও গোটেই জোতা খুলি মানে যাৱাৰ কাৰণে ৰেডি হৈছে একদম পুৰা লেবেল দি আছে বাকী যিকিনক এতিয়া ধূপ চাকি লৈ লওঁ ৰ'ব মন্দিৰৰ পূজাৰ বাবে এইবিলাক লৈ লৈছোঁ এইফালে পইচা গণি আছে দিয়া সকলোৱে পূজা কৰিবৰ বাবে মানে বেলেগকৈ লৈ লৈছোঁ আমি থালবিলাক আৰু ধূপ চাকি সকলোৰে থালত আছে আৰু এতিয়া মই ঘৰৰখিনিক চিনাকি কৰি দি আছোঁ মানে কোন হয় ধুনীয়াকৈ দেখাই দি আছোঁ ৰ'ব আৰু এইফালে আমাৰ ভৰমা আছে এইফালে বাইদেউ আছে এইফালে আমাৰ হিমু আছে এইফালে পেহী আছে এইফালে খুৰীমা আছে এইফালে আমাৰ বিকি আছে এইফালে দাদা আছে এইফালে মই আছোঁ আৰু ধুনীয়া কৰি পূজা বস্তু লৈ লৈছোঁ এতিয়া মিলি অহা নাই বোলে ইয়াৰ 10 টাকা কম আছে এই মায়ে পইচা খুজি আছে নিজৰ পইচা দিব নোৱাৰে গাইছ মোৰ পেমেণ্টটো কৰি লওঁ আৰু ধুনীয়া কৰি যাই তাতে পূজাখিনি কৰি লৈ লগ পাই আছোঁ একেবাৰে বস্তু ৰেডি আৰু এইফালে আৰু এতিয়া মা কামাখ্যাৰ দৰ্শন লোৱাহে কথা আৰু এতিয়া ভিতৰলৈ গৈ থাকোঁ চাৰিওফালে দোকান আপোনালোকে দেখাই পাইছে যি নহওক য'তে হ'লেও আপোনালোকে ল'ব পাৰিব যদি আহে ইয়াতে মানে দোকানৰ অভাৱ নাই আৰু যিকোনো বস্তু লাগিলে ইয়াতে পাই যাব আৰু প্ৰসাদৰ কাৰণেও বস্তু ইয়াৰ পৰা লৈ ল'ব পাৰিব আপোনালোকৰ ঘৰত নিবৰ বাবে আৰু এইখিনিতে আপোনালোকক এটা কথা জনাওঁ ৰ'ব মানে যিসকলে জানে বাৰু জানে কিন্তু যিসকলে নাজানে সেইসকলৰ বাবে মানে ময়ো ইমান নাজানো মই বেলেগৰ পৰা মানে জানিবলৈ ট্ৰাই কৰিছোঁ আৰু যিখিনি মানে জ্ঞান আহৰণ কৰিবলৈ পাৰিছোঁ সেইখিনি আপোনালোকক জনাবলৈ ট্ৰাই কৰোঁ মানে কামাখ্যা হৈছে মানে 51খন শক্তিপীঠৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ শক্তিপীঠ মানে দক্ষ জীয়ৰী সতীয়ে মানে পিতৃৰ ৰহমতত মহাদেৱৰ সৈতে বিয়া হৈছিল আৰু সেইকাৰণে মানে একবাৰ যজ্ঞ পাতোঁতে মানে তেওঁ জীয়ৰীক মাতা নাছিল কিন্তু বিনা নিমন্ত্ৰণত সতী গৈ মানে যজ্ঞস্থলী পাইছিল কিন্তু যজ্ঞস্থলীত জীয়েকক দেখি দক্ষৰ খঙে চুলি ৰাগ পাইছিল আৰু মানে মহাদেৱক বৰ্চনা কৰিবলৈ আৰম্ভ কৰিছিল কিন্তু স্বামীৰ বদনাম সহ্য কৰিব নোৱাৰি মানে সতীয়ে এইবাৰ সেই যজ্ঞস্থলীতে প্ৰাণ ত্যাগ কৰিছিল বুলি জনা যায় আৰু এই কথা মহাদেৱে গম পাই শকত বলিয়া হৈ বসছিল আৰু সতীৰ মৃতদেহটো কান্ধত তুলি লৈ বিশ্বভূমি ফুৰিবলৈ ধৰিছিল আৰু তাকে দেখি বিষ্ণুৱে মানে কি উপায়ন্তৰ হৈ সতীৰ মৃতদেহটো সুদৰ্শন চক্ৰৰে খণ্ডকৈ কাটি দিছিল আৰু মানে এই সতীৰ অংশবোৰ মানে য'তে পৰছিল তাতে একোখন ভক্তিপীঠ গঢ় লৈ উঠা বুলি জনা যায় আৰু সেই 51খন শক্তিপীঠৰ ভিতৰত কামাখ্যা এখন আৰু সতীৰ জনী অংশ নীলাচল পাহাৰত পৰিছিল আৰু তাৰ পৰাই কামাখ্যা মন্দিৰ প্ৰতিষ্ঠা হোৱা বুলি জনা যায় আৰু মানে তেতিয়াৰ পৰাই বৰ্তমানলৈকে কামাখ্যা মন্দিৰৰ নিয়ম নীতিবিলাক চলি আহিছে আৰু হাজাৰ ভক্তৰ সমাগম ঘটা দেখা যায় আৰু আজি ইয়াতে আহি বহুত বেছি ভাল লাগিছে আৰু এইটো হৈছে সেইটো মন্দিৰ মানে যিটো মন্দিৰৰ ৰাতিপুৱাৰ পৰা মানে একদম অপেক্ষা কৰি আছিলোঁ চাম বুলি আৰু ফাইনেলি মোৰ চকুৰ সন্মুখত এইটো মন্দিৰ চাওক আপোনালোকেও তো ৰাইজ আছোঁ বৰ্তমান কামাখ্যা মন্দিৰৰ ওপৰত আৰু এইফালে চাওক কামাখ্যা মন্দিৰটো আছে
আছে ধুনীয়াকৈ ভিউটো দেখাই দিছোঁ আপোনালোকক চাওক আৰু এইফালে চাওকচোন মন্দিৰত মানে এৰি দিয়া ছাগলীবিলাক কি ধুনীয়াকৈ একদম সেন্দুৰেদি কালাৰ কৰি দিয়া হৈছে বগা বগা ছাগলীবিলাক কিবা এটা ভাল লাগিছে দেখি ফাইনেলি পূজা কৰা হৈ গ'ল আৰু ভিতৰত তাৰমানে কেমেৰা এলাও নাই সেইবাবে ভিডিঅ' কৰিব পৰা নাই আৰু আপোনালোকে আগৰ কিছুমানে যদি ভিডিঅ' দেখা পাইছে তেতিয়াও গম পাব বাপৰে বাপ ভিডিঅ' বনাব শান্তি নাই আগফালে ফটো উঠাব লাগে ফটো উঠং ৰগাইছ আৰু যিসকলে জানে বাৰু জানে যিসকলে নাজানে মানে যিসকলে আহি পোৱা নাই সেইসকলৰ বাবে কৈছোঁ মানে ভিতৰত মানে চাকি জ্বলাব নোৱাৰি মেইন মন্দিৰৰ ভিতৰত চাকি জ্বলোৱা বন্ধ মানে বাহিৰত এনেকুৱা ৱাল টাইপৰ এনেকৈ দিয়া আছে আৰু ইয়াতে চাকি জ্বলাব পাৰি আৰু আমিও ইয়াতে এনেকৈ জ্বলাই আছোঁ আৰু আপোনালোকে আহিলে ইয়াতে জ্বলাব পাৰিব আৰু যিসকলে আহিছে বাৰু জানে আৰু মানে ভিতৰত মানে কোনো ধৰণৰ মূৰ্তি পূজা কৰা নহয় তো সতীৰ জনীভাগক পূজা কৰা হয় আৰু যিসকলে জানে গমেই পাব আৰু যিসকলে অহা নাই ভিতৰত চালে গমেই পাব গোটেইখিনি গম পাই যাব আহিলে বাকী যি কি নহওক এতিয়া মই ধুনীয়াকৈ সেই মানে পূজাটো কৰি লওঁ তাৰপিছত আপোনালোক জ্বলাই ল'লোঁ এইফালে চাব পাৰে আৰু এনেদৰে ধূপ চাকি জ্বলাই আহি বাহিৰলৈ ওলাই আহিলোঁ আৰু